জয় শ্ৰীৰাম, জয় হনুমান। আজি দেওবাৰ আৰু যিহেতু আজি দেওবাৰ, আজি মোৰ এই শ্ৰী শ্ৰী ৰাম ভক্ত হনুমান মন্দিৰত বন্তি গছি দিয়াৰ কাৰণে মোৰ পালা আছে। সেয়েহে গণমৌ শ্ৰী শ্ৰী ৰাম ভক্ত হনুমান মন্দিৰৰ ৰাতিপুৱাৰ বন্তি গছি জ্বলাবলৈ আহিছোঁ। আৰু এই বন্তিয়ে সমগ্ৰ পৃথিৱীতে যাতে পোহৰ বিলায়, পোহৰ দিয়ে। সেয়েহে হনুমানৰ কৃপাত, ৰামচন্দ্ৰৰ কৃপাত আজি ইয়াত মন্দিৰত উপস্থিত হ'ব হৈছেহি চাকিখৰি দিয়াৰ নিমিত্তে। জয় শ্ৰীৰাম, জয় হনুমান। বাবাৰ কাষ পাইছোঁহি। এতিয়া বাবাৰ সমগ্ৰ পৃথিৱীতে যেন প্ৰচাৰ হয় বাবাৰ। গণমৌ শ্ৰী শ্ৰী ৰাম ভক্ত হনুমান মন্দিৰ, এয়া ৰাতিপুৱাৰ দৃশ্য। আৰু এতিয়া মই সমস্ত মন্দিৰৰ পৰিৱেশ দেখাইছোঁ। আৰু মন্দিৰ এতিয়া মই চাফা কৰিম। মন্দিৰৰ চাফাই কৰাৰ পাছত মই বাবাৰ ওচৰত বন্তি গছি জ্বলাম। আৰু এয়াই ৰাতিপুৱাৰ দৃশ্য। আৰু পৰিৱেশটো অতি সুন্দৰ, ঠাইখিনিও বহুত ভাল লগা ঠাই। ৰাতিপুৱাৰ পৰিৱেশ। জয় শ্ৰীৰাম, জয় হনুমান। আৰু অহা মঙলবাৰে লাইভৰ জৰিয়তে আপোনালোকক দেখুৱাম, দৰ্শন কৰোৱাম। আৰু আজি মই বৰ্তমান চাকি গছি জ্বলাওঁ আৰু ৰাতিপুৱাৰ, সেয়েহে আপোনালোকক অকণমান ভিডিঅ'ৰ জৰিয়তে দেখুৱালোঁ। জয় শ্ৰীৰাম, জয় হনুমান। জয় শ্ৰীৰাম, জয় হনুমান। আপোনালোকে দেখি আছে, এতিয়া বাহিৰ খণ্ড চাফা কৰিছোঁ। মন্দিৰৰ ভিতৰৰ খণ্ড হ'ল। আৰু এনেকৈয়ে প্ৰত্যেক দেওবাৰে মই ইয়াতে আহোঁ বাবাৰ ওচৰত, আৰু বাবাৰ মন্দিৰ ভাগ চাফা কৰি মেলি বন্তি গছি জ্বলাই দিওঁ।